মৰমৰ শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 12bৰ কোৱেশ্চনছবোৰ কৰিবলৈ আৰম্ভ কৰো আমি ইতিমধ্যে সামান্তৰিকৰ কালি কাক কয় মানে সূত্ৰটো কি আছিল হেতু আমি গম পাইছিলো নিশ্চয় তোমালোকৰ মনত আছে আগৰ ভিডিঅ'ত আমি ডিসকাস কৰিছো সামান্তৰিকৰ কালি হৈছে ভূমি পূৰণ উন্নতি একে ধৰণে আমি ৰম্বাসৰ কালি কথাও পঢ়িছিলো ৰম্বাসৰ কালি আছিল দুই ধৰণে উলিয়াব পাৰি এটা হল ভূমি পূৰণ উন্নতি আৰু দুই নম্বৰ সূত্ৰটো আছিল হাফ অফ কৰ্ণ দুটাৰ পূৰণফল অৰ্থাৎ ৰম্বাসৰ কালি হাফ ইনটু এটা কৰ্ণ পূৰণ আনটো কৰ্ণ এটা হিনি ব্যৱহাৰ কৰি অংক কৰিম তোমালোকৰ কোৱেশ্চন নম্বৰ 1 টো মই বৰ্ডত লিখি থৈছো সোৱা তলত সামান্তৰিক কিছুমানৰ ভূমি আৰু এক মিনিট তলত সামান্তৰিক কিছুমানৰ ভূমি আৰু উন্নতি দিয়া আছে কালি উলিওৱা তোমালোকৰ প্ৰথম প্ৰশ্নটোত ভূমি দিয়া আছে 15 সেন্টিমিটাৰ আৰু উন্নতি 2.5 সেন্টিমিটাৰ আৰু দ্বিতীয় প্ৰশ্নটোত দিয়া আছে ভূমি 240 মিলিমিটাৰ আৰু উন্নতি 34 সেন্টিমিটাৰ তোমালোকে মন কৰা প্ৰথম প্ৰশ্নটোত আমাৰ ভূমি আৰু উন্নতি একে এককত আছে গতিকে আমি সিধা সিধি সূত্ৰত বহাই দিলে আমি উত্তৰটো পাই যাম কিন্তু দ্বিতীয় প্ৰশ্নটোত আমি ভূমিটো দিয়া আছে 240 মিলিমিটাৰ মিলিমিটাৰত আছে আৰু এই উন্নতি দিয়া আছে 34 সেন্টিমিটাৰ গতিকে তুমি ইয়াতে ভূমি আৰু উন্নতি কোনোবা এটা একক সলনি কৰি লব লাগিব একে এককলৈ লৈ যাব লাগিব গতিকে প্ৰথম প্ৰশ্নটোৰ পৰা মই আৰম্ভ কৰো তোমালোকৰ সদায় প্ৰশ্নটোত মই তোমালোকক কি কৰিছিলো কি দিয়া আছে লিখিবা এক নম্বৰৰ কাৰণে কৰিছো দিয়া আছে তোমালোকক দিয়া আছে সামান্তৰিক বুলি লিখিবা সামান্তৰিকৰ তোমালোকক দিয়া আছে প্ৰথমতে ভূমি কিমান দিয়া আছে 15 সেন্টিমিটাৰ আৰু সেই সামান্তৰিকটোৰে উন্নতিও দিয়া আছে উন্নতি তোমালোকক দিয়া আছে 2.5 সেন্টিমিটাৰ গতিকে তোমালোকে এটা সামান্তৰিকৰ কালিৰ সূত্ৰটো লিখা সামান্তৰিকৰ কালিৰ সূত্ৰটো হৈছে ভূমি পূৰণ উন্নতি এটা তোমালোকে ইহঁতৰ মানটো বহুৱাই দিয়া একে এককতে আছে 15 পূৰণ 2.5 আৰু একক যেহেতু কালি গতিকে বৰ্গ সেন্টিমিটাৰ এটা তোমালোকে পূৰণ কৰি চোৱা 15ক মই 2.5 ৰে পূৰণ কৰিছো 5 5 গুণ 25 5 হাতে গল 2 5 গুণ 5 6 7 10 শূন্য হাতে গল 1 2 গুণ 2 1 3 5 7 তাৰমানে আমি কিমান পালো 37.5 বৰ্গ সেন্টিমিটাৰ তাৰমানে তোমালোকে এটা প্ৰথম প্ৰশ্নটো তোমালোকৰ উত্তৰটো হৈ গৈছে কিমান 37.5 বৰ্গ সেন্টিমিটাৰ নিশ্চয় তোমালোকে ধৰিব পাৰিছা এবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহো 2 নম্বৰ মানে মই 3 নম্বৰ দিছো মই কিতাপৰ নম্বৰ অনুসৰি দিছো তোমালোকে বাকি ৰখি যোৱা অংকখিনি নিজে কৰিব পাৰিবা হা এটা তোমালোকক মই নেক্সট কোৱেশ্চনটোলৈ আহো কোৱেশ্চন নম্বৰ 2 এক নম্বৰটো নিশ্চয় ধৰিব পাৰিছা দুইটোত মই বিশেষ আৰু বেছি মছে নিদিও 3 নম্বৰটো তোমালোকৰ কোৱেশ্চন নম্বৰটো মই চেঞ্জ কৰি দিলো 3 দিয়া আছে প্ৰথম লিখিলো সামান্তৰিকৰ ভূমি দিয়া আছে ইয়াতে 240 মিলিমিটাৰ জাস্ট আ মিনিট এইটো তোমালোকৰ দিয়া আছে 240 মিলিমিটাৰ 240 মিলিমিটাৰ তুমি সেন্টিমিটাৰ লৈ গলে কি কৰিব লাগিব সেন্টিমিটাৰ নিব পাৰা বা এটুকু সেন্টিমিটাৰকো মিলিমিটাৰ নিব পাৰা তোমালোকৰ কথা মই ঠিক আছে মই পিছৰটোকে সেন্টিমিটাৰটোকে নিও এটা ইয়াত দিয়া আছে 34 মই লিখিব সুবিধাৰ কাৰণে লিখিছো দেই বেলেগ একো কথা নাই গতিকে মই 10 ৰে পূৰণ কৰিম তাৰমানে এইটো কিমান পালো 340 মিলিমিটাৰ বা দুইটাকে সেন্টিমিটাৰ দিলে এইটো 224 আৰু 34 লিখিব পাৰা একেই কথা গতিকে মই এবাৰ সূত্ৰটো লিখিলো সামান্তৰিকৰ কালিৰ সূত্ৰ লিখিলো লিখি উঠি মই হতৰ মানটো বহুৱাই দিলো কিমান 240 পূৰণ 340 বৰ্গ সেন্টিমিটাৰ এটা মই শূন্য কিটা পূৰণ কৰাটো দৰকাৰে নাই একেই হ'ব লিখি লৈছো 24 আৰু 34 টো মাল্টিপ্লাই কৰো কিমান হ'ব 4 4 গুণ 16 6 হাতে গল 1 4 গুণ 8 1 9 3 4 গুণ 12 2 হাতে গল 1 3 গুণ 6 1 7 6 11 1 হাতে গল 1 8 তাৰমানে আমি পালো 816 বৰ্গ সেন্টিমিটাৰ গতিকে তোমালোকে নিশ্চয় কেনেকৈ তোমালোকৰ ভূমি আৰু উন্নতি দিয়া থাকিলে কেনেকৈ কালি উলিয়াব লাগে নিশ্চয় ধৰিব পাৰিছা হ'ব মই এটা কোৱেশ্চন নম্বৰ 2 লৈ যাম কোৱেশ্চন নম্বৰ 2 মই ওপৰখিনি তোমালোকক কিতাপৰ পৰা পঢ়ি দিছো প্ৰশ্নটো হৈছে
এটা সামান্তৰিকৰ কালি ভূমি আৰু উন্নতি তলত দিয়া ধৰণে আছে খালি ঠাই পূৰবা তাৰমানে তোমালোকৰ এই প্ৰশ্নটোত তোমালোকৰ কালি ভূমি আৰু উন্নতি কোনোবা দুটা দিয়া আছে কালি ভূমি আৰু উন্নতিৰ ভিতৰত কোনোবা দুটা দিয়া আছে আৰু তুমি 3 নম্বৰটো উলিয়াব লাগে একদম সহজ প্ৰশ্ন গতিকে মই ইয়াতে তোমালোকক এটা কৰি দিম ইয়াৰে 2 নম্বৰটোৰ প্ৰশ্নটো মই আকৌ লিখি দিয়া নাই আৰু 2টো লিখিছো মই কৈয়ে দিছিলো নহয় কি আছে তোমালোকক দিয়া আছে সামান্তৰিকৰ কালি সামান্তৰিকৰ কালিটো দিয়া আছে কালি দিয়া আছে তোমালোকক 325 বৰ্গ মিটাৰ 325 বৰ্গ মিটাৰ আৰু লগতে দিয়া আছে ইয়াৰ উন্নতি দিয়া আছে তোমালোকক 25 ডেচিমিটাৰ একে একক থাকিলে আমাৰ প্ৰবলেম নাছিলে কিন্তু ইয়াতে আমাৰ এককটো অকমান সলনি কৰি ল'ব লাগিব ঠিক আছে আমাক উলিয়াব লাগে ভূমি সামান্তৰিকটোৰ ভূমিটোত আমাক খালি ঠাই দিয়া আছে ভূমি কিমান মই কোৱেশ্চন মাৰ্ক এটা দি দিছো গতিকে তোমালোকে চোৱা কালিটো দিয়া আছে বৰ্গ মিটাৰত এককটো উন্নতি দিয়া আছে ডেচিমিটাৰত বৰ্গ মিটাৰক ডেচিমিটাৰলৈ নিব পাৰা বা সহজ হ'ব আচলতে আমাক ডেচিমিটাৰক মিটাৰলৈ লৈ যোৱা হয়নে গতিকে আমি কি কৰিম এবাৰ ডেচিমিটাৰক মিটাৰলৈ লৈ যাম ডেচিমিটাৰৰ প্ৰথমতে সামান্তৰিকৰ কি দিয়া আছে লিখি লওঁ সামান্তৰিকৰ তোমালোকৰ ইয়াতে দিয়া আছে প্ৰথমতে সদায় দিয়া আছে লিখিবা ইয়াৰে মই 2 নম্বৰটো কৰি দিছো দেই দিয়া আছে সামান্তৰিকৰ কালি কিমান বুলি কৈ দিছে 325 বৰ্গ মিটাৰ তাৰপিছত তোমালোকক উন্নতি দিয়া আছে কিমান 25 ডেচিমিটাৰ এটা তোমালোকে চোৱা ডেচিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে নিশ্চয় তোমালোকৰ আৰ্জাখন মনত আছে মিলি চেণ্টি ডেচিমিটাৰ ডাঙৰ একক গতিকে হৰণ কৰিব লাগিব কিহেদি হৰণ কৰিবা 10 25 হৰণ যেতিয়া 10 কৰি দিলা তোমালোকৰ এইটো হৈ গ'ল মিটাৰ তাৰমানে কিমান পালা 2.5 মিটাৰ তাৰমানে আমি এতিয়া দেখিলো যে এই সামান্তৰিকটোৰ তোমালোকৰ উন্নতি হৈছে 2.5 মিটাৰ ওকে তো এটা মই সামান্তৰিকৰ কালি সূত্ৰটোতে লিখি ল'ব পাৰো উলিয়াব লাগে কিন্তু আমাক কি ভূমি গতিকে দিয়া মানখিনি বহাই দিয়া সামান্তৰিকৰ কালি দিয়া আছিল 325 একক একে হৈ গৈছে ভূমিটো তোমালোকৰ নাই গতিকে ভূমি হিচাপে ৰাখা আৰু উন্নতি দিয়া আছে 2.5 মই বৰ্তমান এককটো লিখা নাই গতিকে মই ভূমি মানে কিমান পাম ভূমিক মই লিখিব পাৰো 325ক 2.5 এৰে হৰণ কৰিব লাগিব এটা আমি পইণ্ট থাকিলেতো হৰণ কৰিব আমাৰ অকণ প্ৰবলেম হয় সেইকাৰণে মই পইণ্টটো উঠাই লওঁ 10 এৰে পূৰণ কৰি দিলো এটো হৈ গ'ল 25 ওপৰত হল 3250 এটা আমি হৰণ কৰি চাও 25 ৰে যদি মই 300 বা এটো হৰণ কৰো কিমান পাম 25 এগুণ 25 পালো 12 ৰ পৰা তোমালোকৰ 5 গ'ল 7 5 তাৰমানে এটো হৈ গ'ল 3 বাৰ যাব 25 3 গুণ কুইনাটো তলত নমাই আমি ওপৰত বহাই দিলো তাৰমানে মই কিমান পালো এটো পালো 130 গতিকে তোমালোকে উত্তৰটো শেষত লিখি দিয়া এতেকে ভূমি সমান 130 এককটো লিখিব নাপাহৰিবা এককটো হল তোমালোকৰ মিটাৰ এটো হল উত্তৰ এটো পিছত মই এইখিনি লিখি দিছো দেই গতিকে তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰটো ধৰিব পাৰিছা যদি এটা সামান্তৰিকৰ কালি ভূমি আৰু উন্নতি তাৰ ভিতৰত যিকোনো দুটা দিয়া থাকে তেন্তে তুমি 3 নম্বৰটো কৰিব পাৰিবা একে ধৰণে তোমালোকৰ যদি ভূমি দিয়া থাকে উন্নতি উলিয়াব দিয়ে একে কাম কৰিবা সামান্তৰিকৰ কালিক তুমি ভূমিৰে হৰণ কৰিবা তেতিয়া তুমি তাৰ উন্নতিটো পাই যাবা হ'ব এবাৰ মই কোৱেশ্চন নম্বৰ 3 লৈ যাওঁ এনেকুৱা আৰু প্ৰশ্ন আছে তোমালোকে নিজে কৰি ল'বা সেইকেইটা আৰু এইটো মই কৰা নাই মুখেৰেটো কৈয়ে দিলো এবাৰ আমি ৰম্বাছৰ এটা প্ৰশ্ন কৰো হা প্ৰশ্নটো মই বৰ্ডত লিখি দিছো একোটা ৰম্বাছৰ কোৱেশ্চন নম্বৰ 3 একোটা ৰম্বাছৰ ভূমি উন্নতি বা কৰ্ণ দুটাৰ দিশ দিয়া আছে কাৰণ আমি ৰম্বাছৰ সূত্ৰত পাইছিলো কৰ্ণ দুটাৰ দিশ দিয়া আছে
ওকে ভূমি উন্নতি বা কৰ্ণ দুটাৰ দিশ দিয়া আছে তোমালোকে ৰম্বাসৰ কালি ৰম্বাসটোৰ কালি আৰু যদি লাগে তুমি এটা ভূমি অৰ্থাৎ বাহুটো আৰু ভূমি যেটো ক্ষেত্ৰত ভূমি নাই সেইটো ক্ষেত্ৰৰ কথা কৈছে এটা বাহু নিৰ্ণয় কৰা ওকে এটা তোমালোকে প্ৰশ্নটো চোৱা সৰি মই কোৱেশ্চনটো লিখাই নাই এক নম্বৰটো তোমালোকক দিয়া আছে ভূমিটো দিয়া আছিলে 20 সেন্টিমিটাৰ আৰু তোমালোকৰ উন্নতি দিয়া আছে 7 সেন্টিমিটাৰ গতিকে তোমালোকে চোৱা ৰম্বাসৰ কালি তোমালোকে ইতিমধ্যে দুটা সূত্ৰ পাইছা এটা হৈছে তোমালোকৰ ভূমি পূৰণ উন্নতি আৰু আনটো হৈছে কৰ্ণ দুটাৰ পূৰণফল হ'ব গতিকে আমি ইয়াতে ভূমি আৰু উন্নতি যেহেতু দিয়া আছে গতিকে মই ভূমি পূৰণ উন্নতি ব্যৱহাৰ কৰিম গতিকে প্ৰশ্নত তোমালোকে সদায় মই সমাধানটো এখিনিৰ পৰা ষ্টাৰ্ট কৰিছো তোমালোকে কি দিয়া আছে তুমি লিখি লোৱা সমাধান এইখিনিতে দিয়া আছে তুমি লিখি ল'লা দিয়া আছে কি ভূমি হৈছে 20 সেন্টিমিটাৰ উন্নতি 7 সেন্টিমিটাৰ গতিকে তুমি ৰম্বাসৰ কালিৰ সূত্ৰটো লিখা এতেকে ৰম্বাসৰ কালি সদায় দুইটা সূত্ৰ মনত ৰাখিবা দেই ভূমি পূৰণ উন্নতি মানটো বহাই দিয়া একে এককতে আছে একো প্ৰবলেম নাই ভূমি 20 উন্নতি 7 আৰু এককটো হৈ গ'ল বৰ্গ সেন্টিমিটাৰ মানে 7 দুগুণ 14 140 বৰ্গ সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ 3 নম্বৰৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ তাৰমানে ভূমি আৰু উন্নতি যেতিয়া দিয়া থাকে আমি এটা কালিটো উলিয়াব গম পালো এবাৰ আমি এটা নেক্সট কোৱেশ্চন কৰো নেক্সট কোৱেশ্চনটো তোমাক কৰ্ণটা দিয়া আছে ভূমি কালি আৰু ভূমিটো উলিয়াব লাগিব হা ওকে তোমালোকক এখন টেবুল আকাৰত দিয়া আছে এইটো কোৱেশ্চন তোমালোকক মই ইয়াৰে এটা কাম কৰো মই 3-4 নম্বৰটো কৈ দিছো হা 4 নম্বৰটো তোমালোকক দিয়া আছে এটা কৰ্ণ ৰম্বাসৰ দেই 6 ফুট মই আকৌ লিখা নাই আৰু আগৰবাৰ অংকটো লিখাই আছে কাৰণে এটা কৰ্ণ 6 ফুট আৰু আনটো কৰ্ণ 8 ফুট আনটো কৰ্ণ 8 ফুট তোমাৰ প্ৰশ্নটো হ'ল ইয়াৰ কালি নিৰ্ণয় কৰা কালি উলিওৱা আৰু এটা বাহু নিৰ্ণয় কৰা এটা বাহু বা ভূমি এটা বাহু বা ভূমি বুলি ক'ব পাৰো তোমালোকে তো জানাই ৰম্বাসৰ যদি এটা বাহু পাই যোৱা প্ৰতিটো বাহু সমানেই হয় এটা বাহু নিৰ্ণয় কৰা গতিকে তোমালোকৰ ইয়াতে কি কি দিয়া আছে সেইটো প্ৰথমতে লিখি লোৱা যেহেতু দুটা কৰ্ণ দিয়া আছে গতিকে এবাৰ আমি কোনটো সূত্ৰ প্ৰয়োগ কৰিম ৰম্বাসৰ কালি উলিওৱাৰ কাৰণে নিশ্চয় ধৰিব পাৰিছা ইয়েস হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল এইখিনি বুলি তোমালোকে কোৱেশ্চনটো কথা খিনি লিখি ল'ব পাৰিবা বহিত মই ইয়াতে আকৌ কাৰেকচন কৰি সমাধানত লিখি দিব আৰু তোমালোকে প্ৰশ্নটো কিতাপতে চাই লবা গতিকে মই এবাৰ ৰম্বাসৰ কালিৰ কাৰণে সূত্ৰটো লিখো কি হ'ব ৰম্বাসৰ কালিটো পালো আমি ইয়াতে ব্যৱহাৰ কৰি হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল বা এটা কৰ্ণৰ পৰা আনটো কৰ্ণ লিখিব পাৰা কৰ্ণ দুটাৰ পূৰণফল সূত্ৰটো প্ৰথম মই লিখি ললো এটা মান বহুৱাই দিয়া হাফ এটা কৰ্ণ আছিলে তোমালোকৰ 6 ফুট আনটো কৰ্ণ দিয়া আছে 8 ফুট একক যেহেতু ফুটত আছে গতিকে এইটো হ'ল বৰ্গ ফুট কাটাকাটি যাব 3 8 3 24 বৰ্গ ফুট এটা আমাৰ এই প্ৰথম পাঠটোৰ সলিউশনটো হৈ গ'ল নেক্সট পাৰ্টটো চোৱা তোমালোকক এটা বাহু উলিয়াব দিছে বা ভূমিটো উলিয়াব দিছে তাৰ কাৰণে মই চোৱা ৰম্বাসৰ সূত্ৰটো উলিয়াই মানে ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ তোমালোকক মই এটা ৰম্বাস আঁকি ললো ধৰা হ'ল তুমি মই ললো ABCD এটা ৰম্বাস ৰম্বাসৰ তোমালোকক কি দিয়া আছে কৰ্ণ দুটা দিয়া আছে এইটো কৰ্ণৰ দিক দিয়া আছে আৰু এইটো কৰ্ণ দিয়া আছে তোমালোকে পেন্সিলৰে আঁকিবা দেই চিত্ৰবোৰ মোৰ কেতিয়াবা চিত্ৰবোৰ অকণ দীঘল ছুটি হয় ধৰা হ'ল এইটো কাটাকাটি কৰা বিন্দুটোৰ নাম দিলো মই O এতিয়া মই কি কৰিম ইয়াতে যিখিনি দিয়া আছে মই সেইখিনি ব্যৱহাৰ কৰো তোমালোকে দীঘল কৰাটো দীঘলটো লবা এফালে এচিটো দীঘল হৈছে আৰু তোমালোকৰ আনটো কৰ্ণ ছুটি হৈছে সেইটো মই ধৰি ললো সেইটো হা ধৰা হ'ল কৰ্ণ AC মই এই নামটো লিখি দিছো দীঘলটো লৈছো হা কাৰণ এইটো দীঘল হৈছে গতিকে কৰ্ণ AC হ'ল 8 ফুট আৰু BD কৰ্ণ মানে কিমান
কৰ্ণ বিডি মানটো হৈছে তোমালোকৰ 6 ফুট ছুটিটো এতিয়া তোমালোকে এটা কথা ৰিজাল্ট আমি পাইছিলো মই প্ৰমাণৰ সময়ত কৈছিলো তোমালোকৰ ৰম্বাসৰ কৰ্ণ দুটা পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে আমি সেইটো ৰিজাল্ট লিখি লওঁ যিহেতু কাৰণ মই এটা আমাৰ উদ্দেশ্য হ'ল বাহু উলিওৱা তুমি হয়তো এইটো বাহু বা এটা বেলেগ গোটেইটা পাই যাবা এতিয়া বাহু উলিয়াব লাগিলে মই এইটো কি কৰিব লাগিব প্ৰথমতে চোৱা তোমালোকে ত্ৰিভুজৰ চিৰাচিত্ৰ আমি এইটা জানিলে নাজানো কিন্তু আমি এটা কথা জানো যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় অৰ্থাৎ তোমালোকে জানা যে এইটোৰ দিশ আৰু এইটোৰ দিশ সমান একেধৰণে এইটোৰ দিশ আৰু এইটোৰ দিশ সমান আৰু ইহঁতে কি কৈছে সমানে দুভাগ কৰিছে অ'ত আৰু প্ৰত্যেকটা এংগলৰ মান হৈছে 90 ডিগ্ৰী সেইটো কথা লিখি লওঁ ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় যিহেতু ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মই ওপৰত লিখিছো গতিকে আমি ইয়াতে কি গম পাম এও আৰু সিও সমান আৰু ইহঁতি কাৰ আধা হাফ অফ এসি বা ঠিক আছে এও আৰু সিও সমান আৰু ইফালে মই পাম বিও সমান ডিও সমান সমদ্বিখণ্ডিত হৈছে আৰু কি পাইছা এই প্ৰত্যেকটা এংগল এ ও বি সমান বি ও সি সমান সি ও ডি সমান ডি ও এ আৰু প্ৰত্যেকটাৰ মাপ হৈছে 90 ডিগ্ৰী এই তোমালোকৰ হাতত এসি জনা আছে গতিকে এও আৰু বিও বা এও সিও বিও ডিও উলিয়াই দিব পাৰা তোমালোকে এতিয়া চোৱা এসি মানে কি এসি তোমালোকে সম্পূৰ্ণ এনেকৈ লিখিব পাৰা নাই এও প্লাছ সিও বুলি লিখিব পাৰা হয়নে এতিয়া মই এটা ত্ৰিভুজ ধৰা মই এইটো ত্ৰিভুজৰ উলিয়াই ল'ব খুজিছো তেতিয়া মই ইয়াক এও যোগ এও বুলি লিখিব পাৰো কাৰণ সিও আৰু এও সমান যেহেতু সিও ইজ ইকুৱেল টু এও গতিকে এইটো হ'ল 2 টাইমছ অফ এও তাৰ মানে তোমালোকৰ যদি এসি মানটো তোমালোকে জানা কিমান ধৰিছিলো এসি মানটো মই ধৰিছিলো 8 ফুট 8 আৰু এফালে 2 টাইমছ অফ এও গতিকে এওৰ মানটো কিমান পাইলো 8ৰ আধা অৰ্থাৎ 4 ফুট এওৰ মানটো পালো 4 ফুট এটা ঠিক একেধৰণে মই বিডি উলিয়াই ল'ব পাৰো বিডি হ'ল তোমালোকৰ 6 ফুট ঠিক আছে গতিকে মই ইয়াৰ পৰা বিডিৰ আধা গতিকে আমি কি পাম ইয়াতে BO is equal to DO is equal to কিমান হাফ অফ বিডি গতিকে হাফ অফ বিডি মানে হাফ অফ 6 ফুট গতিকে হাফ অফ 6 ফুট মানে হ'ল 3 ফুট গতিকে তোমালোকে এবাৰ এডাল বাহু পালা 4 ফুট আৰু এইটো বাহু পালা 3 ফুট এই তোমালোকে এই ত্ৰিভুজটো চাওঁচোন মই মাৰ্ক কৰি দিয়া ত্ৰিভুজটো এটা এটা সমকোণী ত্ৰিভুজ হয় নে নহয় কাৰণ এটা কোণ সমকোণ মানে সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত তোমালোকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰা গতিকে মই এতিয়া সেইখিনি লিখো তাৰ পৰা মই এটা বাহুৰ দৈৰ্ঘ্যটো পাই যাম ঠিক আছে মই যিকোনো এটা ত্ৰিভুজ ল'ব পাৰো কিন্তু মই ইয়াতে যেহেতু এও উলিয়াইছো আৰু বিও উলিয়াইছো গতিকে মই ত্ৰিভুজ এইটো লিখো ত্ৰিভুজ এও বি সমকোণী যেহেতু সমকোণী এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে মই কি পাম পাইথাগোৰাছৰ সূত্ৰটো খুব ভালদৰে মনত কৰিবা দেই পাইথাগোৰাছৰ সূত্ৰ মতে পাম ab square is equal to ao square into bo square এটা ao square ৰ মান তোমালোকে জানা কিমান ইয়াৰ পৰা মই পাম ab is equal to root over লৈ গ'ল ঠিক আছে মই এইটো পিছত কৰিম বাৰু মানটো উলিয়াই লওঁ ao মানে হ'ল 4 ফুট গতিকে 4 স্কয়াৰ আৰু bo মানে হ'ল 3 স্কয়াৰ ৰাইট তাৰ মানে 4 4 গুণ 16 3 গুণ 9 দুটা যোগ কৰিলে পালো 25 গতিকে মই পালো ab স্কয়াৰৰ মান 25 এইখিনি মনত ৰাখিবা দেই ab স্কয়াৰৰ মান 25 গতিকে ab স্কয়াৰৰ মান যদি 25 এই মানে আমাৰ হ'ব ধনাত্মক বৰ্গমূল কাৰণ যোগটো কেতিয়াও নেগেটিভ নহয় গতিকে এইটো একক হ'ল ফুট 25 মানে কিমান পালো 5 ফুট তাৰ মানে তোমালোকে এটা ab বাহুৰ যোগ পাই গলা 5 ফুট ab যদি 5 ফুট হয় তোমালোকে ইতিমধ্যে জানা ৰম্বাসৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান তাৰ মানে BCও 5 ফুট CDও 5 ফুট Dও 5 ফুট তাৰ মানে তোমালোকে এটা কি পালা এতেকে ৰম্বাসৰ এটা বাহু বা তোমালোকে যেটো ভূমি বুলি কৈছিলে ৰম্বাসৰ এটা বাহুৰ দৈৰ্ঘ্যটো মই পালো 5 ফুট
হ'ব আজিলৈ তোমালোকক মই এইখিনিতে এৰিছো নেক্সট ভিডিঅ'ত আমি পিছৰ সলিউশনখিনি কৰিম আৰু 1 পৰা 3 লৈ বাকি যিখিনি কোৱেশ্চন মই কিতাপত আছে মই কৰি দিয়া নাই সেইখিনি তোমালোকে নিজে চেষ্টা কৰিবা থ্যাংক ইউ